Hey guys, so বৰ্তমান আমি ৰিভিউ দিব গৈ আছো নতুন এখন ৱেব চিৰিজৰ ওপৰত যোনখনৰ নাম হ'ল কিয়াৰা আৰু এইখন লিড ৰোলত আছে ৰাঘৱ জুৱেল আৰু লাষ্ট মুভি কিলখনত তেওঁ এটা ডাকুৰ ৰোল প্লে কৰাৰ পিছত বৰ্তমান তেওঁ এজন পুলিচ অফিচাৰ ৰোল প্লে কৰি আছে আৰু বিশ্বাস কৰক গাইজ এই চিৰিজখন নেক্সট লেভেল চিৰিজ হৈছে। চ' চিৰিজখনৰ কাহিনীটো এনেকুৱা ধৰণৰ যে 15 বছৰ আগতে এজনী ছোৱালীৰ বডিটো এটা নদীত উটি আছিলে, মৰি পেলাই মানে মাৰ্ডাৰ কৰি পেলাই বডিটো নদীত উটি আছিলে। কোনে কৰিছিলে, কেনেকে হ'ল, কি হ'ল, সেইটো কোনো 15 বছৰ ধৰি সলভ কৰিব পৰা নাছিলে। আৰু সেই দিনাখন এটা ল'ৰা তাৰ লগত আছিলে, মানে সৰু পোৱালি এটা লগত আছিলে, মেলা চাব গৈছিলে, ছোৱালীজনী হেৰাই থাকিলে, মৰি থাকিলে। আৰু 15 বছৰ পিছত সেই ল'ৰাটোৱে পুলিচ অফিচাৰ হ'ল, যোনজন হ'ল ৰাঘৱ জুৱেল। আৰু সি সেই কেছটো সলভ কৰিবৰ কাৰণে ৰাতি আন্ধাৰত ফাইল বিচাৰি থাকে, কিবা কিবি ফাইল বিচাৰি থাকে। তেতিয়া সি এটা মোবাইল এটা পায়, ৱকি টকি এটা পায়। তাৰ পিছত সি সেই মোবাইলটোত কোনোবা এজন পুলিচ অফিচাৰে কল কৰে আৰু কল কৰি পেলাই তাক সেই কেছটোৰ বিষয়ে এনেকুৱা ৰহস্যজনক ঘটনা কিছুমান কয় আৰু যোনটো দি পেলাই সি সেই কেছটো সলভ কৰি দিয়ে ৰাঘৱ জুৱেলে। আৰু তাৰ পিছত চবেই গম পায় যে এই কেছটো সলভ কৰিছে, যোনটো 15 বছৰ ধৰি কোনেও কৰিব পৰা নাছিলে। তাৰপিছত চবেই তাক এপ্ৰিচিয়েট কৰে, চবেই তাক ভাল পায় যে ইমান ডাঙৰ কেছ সলভ কৰিছে। তাৰপিছত সি ভাবে যে মই পুলিচ অফিচাৰজনক এটা কল কৰি থেংক ইউ কৰি তেওঁ বহুত হেল্প কৰিছে। সি কল কৰে, তেতিয়া সি গম পায় যে এই পুলিচ অফিচাৰজনত মানে ৰিয়েলিটি তেওঁ নায়েই, তেওঁ ইয়াত নাই, তেওঁ কোনো ষ্টেটত নাই, তেওঁ গোটেই বৰ্তমান নাই, তেওঁ হ'ল পাষ্টৰ। তেওঁ 2001 হয়, দেন 2000 চনৰ হয় পুলিচ অফিচাৰজন। আৰু 2016 চনত এই কেছটো ৰিয়েলিটিত হৈছিলে, মানে ফিল্মখনত হৈছিলে, চিৰিজখনত হৈছিলে। আৰু তাৰপিছত কেনেকে কি হয় এইখনৰ ওপৰতে গোটেই চিৰিজটো, টাইম ট্ৰেভেলৰ ওপৰতে চিৰিজখন আছে। আৰু অকল এটা কেছেই চল্ভ নহয়, বহুত কেইটা কেছ চল্ভ হয়, বহুত কিবি কেছ আহিলে, জাষ্ট CID নিচিনা বহুত কেছ চল্ভ হৈ থাকে। আৰু সেই চল্ভবিলাক কৰোঁতে সেই পুলিচ অফিচাৰজনে হেল্প কৰে কিছুমান কেছ। আৰু সেই টাইম ট্ৰেভেলৰ হেৰিটো কেনেকে কি হয়, টাইম ট্ৰেভেল কেনেকে হৈ আছে। আৰু টাইম ট্ৰেভেলটো অকল 11 মানে 11:11 সেই টাইম ট্ৰেভেলটো সেই কলটো আহে বা সেই সম্পৰ্কটো জুৰে। এতিয়া এইটোৰ ওপৰতে গোটেই চিৰিজখন, কিন্তু চিৰিজখন ছিজন 1 শেষ হোৱা নাই, ছিজন 2 কাৰণে বহুত বস্তু থৈ দিছে। আৰু চিৰিজখন চাই পেলাই ভাল লাগিছে, বহুত বেছি ভাল লাগিছে। আপুনি টুইষ্ট পাব বহুত কেইটা, কিন্তু জাষ্ট এটা বস্তু কৈ দিওঁ যে লজিকেলি মানে চাব নাযাব ফিল্মখন, চিৰিজখন। লজিকেলি চাব গ'লে আপুনি অকণমান হয়তো ইললজিকেল পাই যাব পাৰে, লজিকেলি চাব নাযাব। কিন্তু চিৰিজখন বহুত বেছি ভাল আছে। আৰু চিৰিজখন এখন এডাপ্টেশ্যন হয় এখন কোৰিয়ান ফিল্ম, যোনখনৰ নাম হ'ল ছিংগল বুলিকে। গতিকে আপুনি যদি চোৱা নাই চাব পাৰে, চিৰিজখন ভাল আছে অভাৰঅল। আপুনি ধুনীয়াকৈ চাব পাৰে, ফেমিলিৰ লগতো চাব পাৰে, একো বেয়া চিন নাই। গতিকে আপুনি চাইছে নাই মোক কমেণ্টত ক'ব, আৰু যদি চোৱা নাই নিশ্চয় চাই দিব পাৰে।